নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। এতিয়া আপোনালোকৰ অসম আৰক্ষী ABUB কনিষ্টেবলত নতুনকৈ যি 1615টা পদ মুকলি হৈছে, তাত ইউআৰৰ বাবে যি 35% পোষ্ট আছে, সেই পোষ্টত সকলো কেণ্ডিডেটে কম্পিটিশ্যন কৰিব পাৰিবনে নোৱাৰে, নে সেই পোষ্টখিনি অকল জেনেৰেল কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভেশ্যন হৈছে। আৰু আপোনালোকৰ অসম আৰক্ষী যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম, সেই ৰিজাৰ্ভেশ্যন ছিষ্টেমটো কেনেকুৱা হয়, এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব। এতিয়া ইয়াৰ আগত ভিডিঅ' এটাত মোক এজনে কমেণ্ট কৰিছে যে অসম আৰক্ষী ABUBত যি 35% পোষ্ট ইউআৰত আছে, তাত অকল জেনেৰেল কেণ্ডিডেটে কম্পিটিশ্যন কৰিব। এতিয়া আপোনালোকৰ যিটো ইউআৰৰ যিটো কম্পিটিশ্যন ছিষ্টেম, সেই কম্পিটিশ্যন ছিষ্টেমটো বহুত বেলেগ। এতিয়া অসম আৰক্ষী ইউআৰত ABUBৰ বাবে যি 35% পোষ্ট আছে, সেই পোষ্টখিনিত সকলো কেণ্ডিডেট, তেওঁ লাগিলে এজন ST কেণ্ডিডেট হওক, তেওঁ এজন SC কেণ্ডিডেট হওক, তেওঁ OBC কেণ্ডিডেট হওক, MOBC কেণ্ডিডেট হওক, বা তেওঁ যিকোনো কাষ্ট বা কমিউনিটি কেণ্ডিডেট হওক, তেওঁলোকে যিটো ইউআৰত যি 35% পোষ্ট আছে, তাত তেওঁলোকে কম্পিটিশ্যন কৰিব পাৰিব। এতিয়া আপোনালোকক সহজ ভাষাত বুজাই দিছোঁ। ধৰি লওক এজন SC ল'ৰাই, তেওঁ ফিজিকেল টেষ্টত মাৰ্ক পাইছে 35 আৰু SC কাট অফ গৈছে 30 আৰু ইউআৰৰ যিটো কাট অফ, সেই কাট অফটো গৈছে 34। তেতিয়া তেওঁ ইউআৰলৈ গুচি যাব। তেওঁ যিটো SC, সেই SC যিটো পোষ্ট, সেই পোষ্টটো তেওঁ ব্লক নকৰে, তেওঁ ইউআৰলৈ গুচি যাব। ধৰি লওক তেওঁলোকে ফিজিকেল টেষ্টত ইউআৰত থাকিলে, কিন্তু তেওঁ ৰিটেনত মাৰ্ক কম পাই গ'ল। আপোনালোকৰ ফিজিকেল আৰু ৰিটেনৰ দুইটা কাট অফ মিলাই আপোনালোকৰ যিটো কাট অফ, সেই কাট অফটো গ'ল 60। আপোনালোকৰ ইউআৰৰ কাট অফ গৈছে 60 আৰু এইফালে SCত কাট অফ গৈছে 58। তেওঁ যদি 59 মাৰ্ক পাইছে, তেতিয়া তেওঁ SCত সোমাই যাব, মানে তেওঁ ইউআৰৰ পৰা আহি SCত পাই গ'লে। আপোনালোকৰ ধৰি লওক এজন যদি জেনেৰেল কেণ্ডিডেট হয়, তেওঁ ধৰি লওক ফিজিকেল টেষ্টত 36 পাই, তেওঁ 35 ইউআৰ কাট অফ আছিলে, তেওঁ 36 পাই তেওঁ কিবাকৈ ৰিটেন টেষ্টত দিবলৈ পালে। কিন্তু তেওঁ যদি এইফালে 59 মাৰ্ক পাইছিলে, তেওঁ এইফালে ইউআৰ কাট অফ যদি 60 যায়, তেতিয়া তেওঁ একেবাৰে বাহিৰলৈ ওলাই আহিলে, তেওঁ আৰু কোনো ৰ'বলৈ সুবিধা নাই। কিন্তু যিসকল বেলেগ কাষ্টৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো তেওঁলোকে প্ৰথম ইউআৰত কম্পিটিশ্যন কৰিব, আৰু ইউআৰত যদি কম্পিটিশ্যন কৰি বাহিৰলৈ ওলাই আহে, তেওঁলোকে নিজৰ কাষ্টত কম্পিটিশ্যন কৰিব পাৰিব। এতিয়া বহুতো ক্ষেত্ৰত এনেকুৱা হয়, কেতিয়াবা আপোনালোকৰ ইউআৰৰ কাট অফ ধৰি লওক ফিজিকেলত 35 গুচি গ'ল, কিন্তু এইফালে ST AHৰ কাট অফ আপোনালোকে চাব, কাট অফ লিষ্টৰ আগৰ, তাত আপোনালোকৰ 24 নাইবা 25 কাট অফ গুচি যায়। কেতিয়াবা এনেকুৱা হয় যে তাত আপোনালোকৰ কেণ্ডিডেট সংখ্যা সম্পূৰ্ণ নাপায়, আপোনালোকৰ যি 25 তাৰো তললৈ কাট অফটো দিব লাগে, কিন্তু আপোনালোকৰ পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যাটো নাইকিয়া হয়। মানে OBCৰ বাবে যি 27% পোষ্ট ৰিজাৰ্ভেশ্যন হৈ আছে OBC MOBCত, তাত অকল OBC MOBC কেণ্ডিডেট থাকিব পাৰিব। তাত কোনো ধৰণৰ ST নাইবা SC ল'ৰা আহি সোমাব নোৱাৰে, বা জেনেৰেল ল'ৰাই সোমাব নোৱাৰে, বা SCৰ বাবে যি কিটা পোষ্ট ৰিজাৰ্ভেশ্যন আছে, তাত অকল SCহে চাকৰি পাব। আপোনালোকৰ এতিয়া ST AHৰ বাবে যিখিনি পোষ্ট থাকে, তাত আপোনালোকৰ সেইবাবে কাট অফটো কম যায়, কাৰণ ST AHৰ বাবে থকা ৰিজাৰ্ভেশ্যন পোষ্টটোত ST P মানে ST প্লেনৰ আপোনালোকৰ এজন কেণ্ডিডেটো তাত সোমাব নোৱাৰে। সেইবাবে যিসকল আপোনালোকৰ জেনেৰেল কেণ্ডিডেট আছে, তেওঁলোকৰ অলপ দিগদাৰ হয়, কিয়নো জেনেৰেলত সকলোখিনি সোমাই যায়হি। মানে এজন STও থাকিব পাৰে, SCও থাকিব পাৰে, OBCও থাকিব পাৰে, MOBCও থাকিব পাৰে, মানে সবে সোমাই যায়। কিন্তু এটা নিৰ্দিষ্ট কেটেগৰী যদি হয়, আপুনি যদি SC হ'ল নাইবা ST হ'ল, তেতিয়া আপোনালোকৰ এটা চান্স থাকে, আপোনালোকৰ যিটো কেটেগৰী, সেই কেটেগৰীটো কাট অফ কম যাব পাৰে। এতিয়া আকৌ বহুতে আপোনালোকৰ এই যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম, সেই ৰিজাৰ্ভেশ্যন ছিষ্টেমটো অলপ বেলেগকৈ কয়। মানে বহুতে কথাখিনি ভালদৰে নুবুজে, তেওঁলোকে কয় জেনেৰেলকৈ হেনো ST কাট অফ বেছি গুচিবলৈ কয়। এতিয়া বহুতে মোক কয় যে যোৱাবাৰ ST কাট অফ বেছি গৈছিল। সেইটো অসম্ভৱ, কাৰণ জেনেৰেলতকৈ বেলেগৰ যিটো ইউআৰৰ কাট অফ বা জেনেৰেলৰ যিটো কাট অফ, সেই কাট অফটোতকৈ বেলেগৰ কাট অফ কেতিয়াও বেছি যাব নোৱাৰে। যদি আপোনালোকৰ আকৌ কৈছোঁ জেনেৰেল কাট অফ যিমান 35 গ'ল, আপোনালোকৰ ST 36 কেতিয়াও যাব নোৱাৰে, কাৰণ ইউআৰত গোটেইখিনি ST লৈ সোমাই যাব। তাৰপিছত আপোনালোকৰ তেওঁলোকৰ ST নিজৰখিনি থাকিলে কেতিয়াও কাট অফটো বেছি নাযায়। আপোনালোকে সেইটো ভুল নুবুজিব, আপোনাক কোনোবাই ক'লেও আপুনি সেই কথাটো বিশ্বাস নকৰিব, কাৰণ ইউআৰতকৈ বেলেগ কাষ্টৰ কাট অফ কেতিয়াও বেছি যাব নোৱাৰে, আৰু
সমানো যাব নোৱাৰে, তাকে অকণমান হ'লেও কম থাকিব, আপোনালোকৰ পইণ্টত হ'লেও কম থাকিব। আপোনালোকে যিমান কাট অফ লিষ্ট চাই আপোনালোকে ক'তো নেদেখে ইউ আৰতকৈ ST নাইবা SC কাট অফ কেতিয়াও বেছি নাথাকে। আপোনালোকৰ ইউ আৰত যি 1000 পাইছিলে গোটেইখিনি আপোনালোকৰ লাগিলে STয়ে পাই যাব, তথাপিতো আপোনালোকৰ ST যিটো কাট অফ এই কাট অফটো কেতিয়াও বেছি নাযায়। গতিকে আপোনালোকৰ যিসকলে এইটো ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৰ কথা সুধি আছিল আপোনালোকক হয়তো সকলোৱে ভালদৰে বুজি পালে। আৰু যদি এই ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ পাৰ্চনেলি মেছেজ কৰিব, মই ভালদৰে বুজাই দিম। আৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকে এইটো মন মাৰি নিদিব যে মই জেনেৰেল কাষ্টৰ ল'ৰা, মই চাকৰি নাপাম, বা সেইটো কেতিয়াও মনত নানিব। কাৰণ আপুনি জেনেৰেল কাষ্টত জন্ম হৈছে যেতিয়া আপুনি জেনেৰেল কাষ্টতে বা ইউ আৰতে চাকৰি ল'ব লাগিব। আপুনি বেলেগতো চাই থাকি লাভ নাই। আপোনাৰ নিজৰ যিটো কাষ্ট সেই কাষ্টত আপুনি চাকৰি ল'ম বুলি আপুনি নিজকে ভালদৰে সাজু কৰক। আপুনি বেলেগতো চাই থাকি এতিয়া লাভ নাই, কাৰণ আপুনি জেনেৰেলৰ ঘৰত জন্ম হৈছে যেতিয়া আপুনি জেনেৰেলতে চাকৰি ল'ব লাগিব। আৰু আপোনালোকৰ হাতত বেলেগ অপশ্যন নাই, আপোনাৰ হাতত এটাই অপশ্যন আছে, আপুনি ভালদৰে ফিজিকেল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰক, ভালদৰে পঢ়া শুনা কৰক, আপোনাৰ সেইখিনি হাতত অপশ্যন আছে। কিন্তু মই যদি ST ঘৰত নাইবা SC ঘৰত মই যদি জন্ম ল'লোহেঁতেন বা মই সেই কাষ্টত যদি জন্ম ল'লোহেঁতেন তেতিয়া মোৰ কষ্ট হ'বহেঁতেন। সেইখিনি আপোনাক এতিয়া মনলৈ আনি নিজক দুখ দিয়া বাহিৰে বেলেগ একো নাই। আপুনি জেনেৰেল কাষ্টৰ বা আপুনি বেলেগ এটা কাষ্টৰ ল'ৰা নাইবা ছোৱালী হ'লে আপুনি চাকৰি পাব। আপুনি সেইখিনি মনৰ পৰা উলিয়াই দিয়ক, মাত্ৰ আপুনি নিজকে 100% সাজু কৰক যে মই যি কাষ্টৰে নহওক বা যিমানে কাট অফ নাযাওক মই এটা চাকৰি ল'মেই। সেইটো আপুনি আগত ৰাখি ভালদৰে নিজক সাজু কৰক। এদিন নহয় এদিন নিশ্চয় সফল হ'ব। ধন্যবাদ।